গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্কটো কি? হয়তো এই সম্পৰ্কটো বহুতে নাজানে কি সম্পৰ্ক হয়। তো মই আজি ভাবিছোঁ কৈ দিওঁ গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্কটো কি। মই আজি এই ভিডিঅ'টোত কৈ দিম আৰু কৈ দিলে আপোনালোকে গম পাব গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্কটো এইটোৱে। গৰিমা বৌৱে ফেচবুক লাইভ আহিছিল আৰু ফেচবুক লাইভ আহি সিদ্ধাৰ্থৰ কথা দুটামান কৈছিল ফেচবুক লাইভত। আৰু ফেচবুক লাইভটো অহাৰ কাৰণে গম পাইছেনে অসমবাসী ৰাইজ, গৰিমা বৌক একাংশই ইমান বেয়া বেয়াকৈ মন্তব্য আগবঢ়ালে, ইমানেই ট্ৰল কৰিলে ছ'চিয়েল মিডিয়াত, মই কিন্তু বহুত দুখ পাইছোঁ। আৰু মই আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ, মই মানে কথাখিনি আনৰ দৰে মানে ৰহন সানি বা কিবাকৈ এনেকৈ ক'ব নাজানো দেই। মই এইটো আপোনালোকে ভুল বুজিব পাৰে, কাৰণ কেলৈ মই কথাখিনি এনেকৈ কওঁ, মই খাংখাচকৈ মানে মই নাজানো, মানে আনৰ নিচিনাকৈ ৰহন লগাই ধুনীয়াকৈ মানে কথাখিনি শুনি থাকিলে মানে ভাল লাগি থকাকৈ মই কথাখিনি ক'ব নাজানো। এইটো মোক ক্ষমা কৰিব। মই মানে কথাখিনি এনেকৈয়ে কওঁ, কাৰণ কেলৈ মোৰ কোনো ডিগ্ৰী নাই। মই এটা খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই পাহাৰৰ কিনাৰত থাকোঁ, মোৰ কোনো ডিগ্ৰী নাই। না মই সাংবাদিক হয়, না মই ডিগ্ৰীধাৰী হয়, না মই উকিল হয়, না মই বুদ্ধিজীৱী হয়, মই একোৱে নহয়। মই এটা খেতি কৰা ল'ৰাহে। কিন্তু মই কথাখিনি কওঁতে অকণমান খেলি মেলি হ'ব পাৰে, মানে সুৰ সঞ্চাৰবিলাক, কিন্তু হ'লেও মই যি কওঁ মই স্পষ্টকৈ কথাখিনি ক'বলৈ বিচাৰোঁ। কাৰণ কেলৈ এইটো সময়ত গৰিমা বৌ যিটো অৱস্থাত আছে, গৰিমা বৌ বাহিৰে আন কোনেও নাজানিব। কাৰণ কেলৈ গৰিমা বৌ কথা বাদ দিয়ক, আমাৰ যোনটো অৱস্থা হৈ আছে, জুবিন দা যোনদিনাখনৰ পৰা এই কাণ্ডটো আমি শুনিলোঁ, জুবিন দা নাই বুলি যেতিয়া শুনিলোঁ, তেতিয়াৰ পৰা আমি না খাব পাৰিছোঁ না শুব পাৰিছোঁ। বিশ্বাস নকৰিব। তো আপোনালোকে কেমেৰা আগত ক'লে মানে আপোনালোকে ভাবিব পাৰে ই এনেই কৈছে, আমুক কৈছে, তামুক কৈছে, কিন্তু মই বুজি পাওঁ সেই বস্তুটো। মানে এনেকুৱা আপোনালোকেও হৈছে, মই গম পাইছোঁ। টোপনি নোলায়, শুব নোৱাৰোঁ, খাব নোৱাৰোঁ, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ গৈছে। কিন্তু বেয়া লাগি আছে যেন জুবিন দা বৌ কিমান দুখত আছে, কিমান কান্দিছে। নিজৰ মানুহজন চিৰ বিদায় ল'লে এই পৃথিৱীৰ পৰা। কিমান এটা দুখৰ কথা নহয়নে বাৰু? কিন্তু সেই মানুহগৰাকীক আঙুলি টোৱালে। নাপায়, এনেকুৱা কিয় কৰে? এনেকুৱা নকৰিব। আৰু বহুত কেইগৰাকীমান মহিলাই ফেচবুকত পষ্ট দিছে, জুবিন দা মানে গৰিমা বৌক উদ্দেশ্যি দুটামান ফেচবুক পষ্ট দিছে। নাপায়, এনেকুৱা কৰিব নাপায়। নিজৰ মানুহজন এই পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে, এই কথাটো আপোনালোকে মন কৰিছেনে? এনেকুৱা কিয় কয় বা নকৰিব, অনুৰোধ কৰিছোঁ। কয় নহয় নাৰীয়ে নাৰী শত্ৰু বুলি কয় নহয়, তাৰে মানে এইটো উদাহৰণ হয়। নক'ব, নাপায়। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক, গৰিমা বৌক সাহস দিবৰ কাৰণে, ভগৱানে শক্তি দিবৰ কাৰণে আপোনালোকে প্ৰাৰ্থনাহে জনাব লাগে, বৰঞ্চ আপোনালোকে নক'বলগীয়া কিছুমান কথা কৈ দিলে। গৰিমা বৌৱে কি বেয়া কথা কৈছিল? গৰিমা বৌৱে একো বেয়া কথা কোৱা নাই। গৰিমা বৌৱে বহুত ভাল কথা কৈছে। আৰু মই আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যেন গৰিমা বৌ আৰু সিদ্ধাৰ্থৰ মাজৰ সম্পৰ্ক কি। এই কথাটো মই আপোনালোকক কৈ দিছোঁ। গৰিমা বৌৱে নিজ মুখেই কৈছিল বাৰু, গৰিমা বৌ মুখৰ পৰাই এই কথাটো গম পাইছোঁ যেন সিহঁতৰ এটা বহুত ভাল সম্পৰ্ক, ছাঁটোৰ দৰে সিদ্ধাৰ্থ থাকে। জুবিন দায়ো বোলে সিদ্ধাৰ্থক মানে একো দুখ পাব নিদিয়ে, গৰিমা বৌ মুখেদি শুনিছোঁ। গৰিমা বৌৱে কৈছে, সেইটো কাৰণে সিহঁতৰ এটা ভাল সম্পৰ্ক, কাৰণ কেলৈ নিজৰ ভাই ককাই পবিত্ৰ এটা সম্পৰ্ক। তো সেই খাতিৰতে আহি গৰিমা বৌৱে লাইভ কৰিছিল যেন সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব। সিদ্ধাৰ্থ আমাৰ লগত মানে 2020 চনৰ পৰাই আছে। জুবিন দা ভাগৰ এবাৰ এনেকুৱা অসুস্থ হৈছিল, তেতিয়াও সেই কৰোণাৰ সময়ত সিদ্ধাৰ্থই নিজৰ কথা চিন্তা নকৰি লৈ গৈছিল। এই কথাখিনি আহি ফেচবুক লাইভত মানে কৈছিলেই। আৰু সেই কথাখিনি কোৱাৰ বাবে একাংশ লোকে ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ একাংশ লোকে কেইগৰাকীমান নাৰীয়ে আহি গৰিমা বৌক থকা সৰকা কৰিলে। নাপায়, আপোনালোকৰ অকণো বুকুখন কঁপি নুঠিলে এনেকুৱা কথা ক'বলৈ? আপোনালোকে এবাৰো ভাবি নাচালেনে এই সময়ত গৰিমা বৌক কি ক'ব লাগে, কি ক'ব নালাগে? গৰিমা বৌ আপোনালোকে মুখখনলৈ চাবচোন, কিমান দুখ কৰিছে। গৰিমা বৌ মুখখনলৈ এবাৰ চাব আপোনালোকে, গৰিমা বৌ মুখখনলৈ এবাৰ চাব।
মুখখনলৈ চালেই কান্দি ওলাই যায়, বেয়া লাগি যায়। কিন্তু আপোনালোকে কৰিলে আকৌ সেইখন নাপায়, এনেকুৱা নকৰিব। মই অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি আপোনালোকৰ চৰণত ধৰিছোঁ, আপোনালোকে গৰিমা বৌক একো বেয়া মন্তব্য নকৰিব। গৰিমা বৌৱে নিজে বুজি পাইছে কেনেকুৱা অৱস্থাত আছে। আৰু এতিয়া মই ৰিচেণ্ট এটা খবৰো পাইছিলোঁ, কিবা গৰিমা বৌ অসুস্থ হৈছে বুলি। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, গৰিমা বৌক শক্তি দিয়ক, শক্তি দিয়ক, অনুৰোধ কৰিছোঁ। আৰু আপোনালোকেও প্ৰাৰ্থনা জনাওক, ভগৱানৰ ওচৰত চাকি জ্বলাওক, প্ৰাৰ্থনা জ্বলাওক, গৰিমা বৌক শক্তি দিয়ক, গৰিমা বৌক শক্তি দিয়ক। ময়ো ভগৱানৰ ওচৰত কাটৰে অনুৰোধ কৰিছোঁ, ভগৱান গৰিমা বৌক শক্তি দিয়ক, যাতে এই দুখটোৰ লগত যুঁজিব পৰাকৈ গৰিমা বৌক শক্তি দিয়ক। মই ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ, কামনা কৰিছোঁ। কাৰণ কেলে কিমান দুখ লাগিছে গৰিমা বৌৱে বুজি পাইছে, আৰু সমগ্ৰ অসমবাসী ৰাইজেও কিমান দুখ প্ৰকাশ কৰিছে। বহুত মানে এইটো ডাঙৰ কথা, মানে কি ক'ম, ভাষা বিচাৰি পোৱা নাই ন। আপোনালোকে গমেই পায় মই কথাসমূহ ধুনীয়াকৈ সুৰ সঞ্চা লগাই বা কিবাকৈ ক'ব নাজানো, এনেকৈয়ে কওঁ, মানে ধৰি লওক। কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই, আপোনালোকক কৈছোৱে। কিন্তু এটা কথাই বেয়া লাগিছে, আপোনালোকে গৰিমা বৌক একো আঙুলি নুঠুৱাব, আঙুলি নুতুলিব দেই, যি টি কথা নক'ব। আৰু বহুতে বহুত কথা কৈ আছে, মই দেখি আছোঁ এইবিলাক, আপোনালোকে নকৰিব। আপোনালোকক মই অনুৰোধ কৰিছোঁ, নাপায় এনেকুৱা কথা নক'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক, জুবিন দাৰ আত্মাটো চিৰ শান্তি পাব লাগে, আৰু গৰিমা বৌ ভগৱানে শক্তি দিব লাগে। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, কিন্তু সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এই দুটাক কিন্তু এৰি দিয়া নহ'ব দেই, কৈ দিলোঁ। কিন্তু সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এই দুটাক কিন্তু এৰি দিয়া নহ'ব। আমি ইয়াৰ হিচাপ ল'মেই। আৰু অসমবাসী ৰাইজ, আপোনালোকে কি ক'ব? আপোনালোকে এৰি দিব নেকি সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক? আপোনালোকে এৰি দিব নেকি? মই বিকাশ বক্সা সোণোৱালে কৈছোঁ, জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ। মই ভয় নকৰোঁ, কিন্তু জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ কেলৈ জুবিন দাক সিহঁতি লৈ গ'ল, আৰু লৈ গৈ জুবিন দাক কেনেদৰে ছেফটি দিব লাগে, কেনেদৰে ৰাখিব লাগে, সেইটো কি নাজানে? আৰু জুবিন দা ভগ অসুস্থ কথা কি নাজানে? আৰু জুবিন দাই যোনটো অসুস্থত ভুগি আছে, সেই বেমাৰটোৰ খাতিৰত সিহঁতি ক'ত নিব লাগে কি নাজানে? মই এইটো স্পষ্টকৈ কৈ দিছোঁ, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত এইটো প্ৰি প্লেনিং হয়। প্ৰি প্লেনিং কৰি জুবিন দাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজ, আপোনালোকে মোৰ লগত একমত নে? আপোনালোকে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক এৰি দিবনে? এৰি দিবনে? মই সুধিছোঁ আপোনালোকক। মই কিন্তু এৰাত নাই, লাগিলে মোৰ মৃত্যু হৈ নাযাওক কিয়, মই লাগিলে জুবিন দাৰ কাৰণে প্ৰাণ বিসৰ্জন দিম, কিন্তু হ'লেও এই দুটাক কিন্তু এৰি নিদিওঁ কিন্তু দেই। মই স্পষ্ট কথা কৈছোঁ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এৰি নিদিওঁ। কিন্তু আমাৰ হিয়াৰ আমঠু, বুকুৰ কুটুম, আমাৰ ভগৱান হাৰ্টথ্ৰব জুবিন দাক আমি হেৰুৱালোঁ। এই দুখটো আমি কিমান পাইছোঁ আপোনালোকৰ আগত প্ৰকাশ কৰি দেখুৱাই দিব নোৱাৰোঁ। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কিন্তু এৰাত নাই। আৰু আপোনালোকেও যদি মোৰ দৰে ভাবিছে, যদি এনেই কৈ থাকিলে নহ'ব, আমি প্ৰতিবাদ কৰিব লাগিব, আৰু তদন্ত হ'বই লাগিব। আমি যেনেদৰে কা আন্দোলন হৈছিল, তাতোতকৈ জংগী আন্দোলন গঢ়ি তুলিব লাগিব। আপোনালোকে একমত নে? যদি একমত, যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত কমেণ্ট কৰক। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কিন্তু এৰি দিয়াত নাই। বহুতে অকল ফেচবুক প'ষ্ট কৰি আছে। ফেচবুক প'ষ্ট কৰিলে সীমাবদ্ধ নহয়, আমি ওলাই যাব লাগিব, আমি চৰকাৰক বাধ্য কৰাই দিব লাগিবই, ইহঁতৰ দুটাক উপযুক্ত শাস্তি দিয়াব লাগিবই, এনে শাস্তি হ'ব লাগিব, ঠিক আছে, যাতে সেই শাস্তিটো শুনি দ্বিতীয়বাৰৰ বাবে এনে কাণ্ড কৰিবলৈ ভয় খাব লাগিব। আপোনালোকে মোক কথাত যদি একমত হয়, ভিডিঅ'টো শ্বেয়াৰ কৰক, অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰক। আমি ওলাই যাম, দৰকাৰ হ'লে আমি মৃত্যু পৰ্যন্ত হ'ম, এইটোৱে ক'লোঁ, মৃত্যু পৰ্যন্ত হ'ম। মৰিবলৈ ভয় নকৰোঁ। এইখন দেশত, ঠিক আছে, লাচিতৰ দেশত আছোঁ, মৰিবলৈ কিন্তু ঘেণ্টা ভয় নকৰোঁ কিন্তু দেই। মই বিশেষকৈ জুবিন দাৰ কাৰণে কিন্তু মৰিবলৈ সাজি আছোঁ, এইটোৱে ক'লোঁ। সৰুৰ পৰা জুবিন দাৰ গান শুনি আহিছোঁ,
আপোনালোকে বিশ্বাস নকৰিব, যেতিয়া মোৰ বেমাৰ হয় দেই, বেমাৰ হ'লে কিন্তু মই জুবিন দাৰ গীত যদি শুনি দিওঁ নহয়, মোৰ কেলা বেমাৰ ক'ত কি হৈ যায় মই নিজে গম নাপাওঁ। মই যেতিয়া জুবিন দাৰ ভাগৰ গান শুনো নহয়, গান শুনিলে মোৰ বেমাৰ ক'ৰ পায়গৈ মই নিজে নাজানো। অঁ, কি কথা নাজানো, আপোনালোকে সুধিব পাৰে, মোক ঘৰত আহি সুধিব, মোৰ মা দেউতাক সুধিব, তেতিয়া ক'ব। মোৰ বেলেগ একোডাল নালাগে, মোৰ বেমাৰ হ'ব নহয় তেতিয়া মোক জুবিন দাৰ গানেই লাগে। ৰেডিঅ'ৰ পৰা শুনি অহা হয়, ঠিক আছে। মই এটা খেতি কৰালে আপোনালোকক কৈছোঁৱে, মই যেতিয়া হাল বাই থাকোঁ নহয়, মই নাঙলৰ মুঠিত ধৰি হাল বোৱা মানুহ। ৰেডিঅ' নাঙলৰ জুৱলিত বান্ধিলেও মই ৰেডিঅ' জুবিন দাৰ গান শুনি থাকোঁ। তেতিয়া আগতে ৰেডিঅ'তহে দিয়ে, জুবিন দাৰ গান শুনি থাকোঁ হা। তেতিয়াৰ পৰা সৰুৰ পৰা জুবিন দাৰ গান শুনা মানুহ। এইটোৱে ক'লোঁ, জুবিন দাৰ মৃত্যুটোক আমি সহজভাৱে কেনেকৈ ল'ম হে, আৰু যোনকেইটা লৈ গৈছে সিহঁতক কি এৰি দিম, এইটো কেতিয়াও হ'বই নোৱাৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, সিহঁতৰ হাত দীঘল মানুহ, সিহঁতৰ হাত দীঘল মানুহ, ঠিক আছে। সিহঁতক বচাবৰ কাৰণে বহুতে চেষ্টা কৰিব, ঠিক আছে, ঠিক আছে, বচাই দিলে যেনিবা। কিন্তু এটা কথা, ভগৱানৰ আদালতত, ৰাইজৰ আদালতত কেতিয়াও কিন্তু হাৰি নাযায়। আৰু সিহঁতে অলৰেডি ভয় খাইছে, আৰু সিহঁতে ভুলটো স্বীকাৰ কৰিছে, নিজৰ দুখটো মানিয়ে লৈছে। কাৰণ কেলৈ ইহঁতি আহিব লাগিছিল আকৌ জুবিন দাৰ শেষ সময়ছোৱাত জুবিন দাৰ লগত থাকিব লাগিছিল আকৌ। যদি গাত ভুল নাই, সিহঁতি জল পটপটকৈ ওলাই আছে, ইহঁতি ভুল কৰিছে, সিহঁতি প্ৰি প্লেনিং কৰি জুবিন দাক লৈ গৈছিল, ওলাই আছে। কাৰণ কেলৈ সিহঁতি কিয় অহা নাই? মই জুবিন দাক ভাল পাওঁ, ঠিক আছে, আপোনালোকে লাগিলে কিবা ভুলকৈ ভাবি আছে, মই জুবিন দাক ভাল পাওঁ, মইতো ভুল কৰা নাই, ঠিক আছে। মোক লাগিলে আপোনালোকে মাৰিয়ে পেলাওক, কিন্তু মই জুবিন দাৰ ওচৰত খাৰা হ'মগৈ আকৌ, এইটোৱে ক'লোঁ। সিহঁতি সেইটো সাহস থাকিব লাগিছিল, আহিব পাৰিব লাগিছিল, জুবিন দাৰ ওচৰত খাৰা হ'ব পাৰিব লাগিছিল। কিয় নোৱাৰিলে সিহঁতি? সিহঁতি যদি ভুল কৰা নাই, সিহঁতৰ দম কিয় নাই হে? আৰে বাবা, প্ৰাণৰো প্ৰাণ, বুকুৰ আমঠু, হিয়াৰ আমঠু, আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আজি জুবিন দাৰ কাৰণে বহুত কেইজন মৃত্যুবৰণ কৰিছে, পানীত জঁপিয়াই দিছে হে, জুবিন দাৰ কাৰণে। কিন্তু তহঁতি হা, এই পইচাটোৰ কাৰণে তহঁতি জুবিন দাক ইস্তেমাল কৰিলি, নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলিগৈ হে, নৰ্থ ইষ্ট ফেষ্টিভেল পাতি জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি নিলি। তহঁতক এৰি নিদিওঁ বুলি ক'লোঁ মই, এৰি নিদিওঁ। অঁ, এই কথাখিনি কোৱাত কিছুমানে বেয়া পাবও পাৰে, মোৰ কিন্তু ৰাজপথত গ'লে মানে কিছুমানে মোৰ ওপৰত ডিচিশ্যন ল'ব পাৰে। মোক মাৰি দিয়ক না, মই কৈ দিলোঁ, মই জুবিন দাৰ কাৰণে মই প্ৰাণ দিম, মাৰি দিয়ক না, বহুত ভয় নকৰোঁ, এইটোৱে ক'লোঁ, মাৰি দিয়ক। জুবিন দাক কিমান ভাল পাওঁ কিন্তু মই বুজাই ক'ব নোৱাৰোঁ। হয়তো আপোনালোকে একাংশ এতিয়া মোক ক'ব পাৰে, ঘৰত বহি কি কথা কৈ আছে। আৰে বাবা, দুখীয়া মানুহ হয়, যাওঁ বুলি ক'লে গুৱাহাটীলৈ যাব নোৱাৰোঁ, একেবাৰে দুখীয়া মানুহ। ঘৰত আহি চাই যাবহি, ঘৰ গোটেই ভগা চিগা পৰি আছে হয়, একেবাৰে দুখীয়া মানুহ। যাওঁ বুলি ক'লে যাব নোৱাৰোঁ, যাবলৈ মন, কোনোবাই যদি সুবিধা কৰি দিয়ে জুবিন দাৰ ওচৰত মই যাব বিচাৰোঁ, যাব নোৱাৰোঁ, গাড়ী মটৰতে বন্ধ হৈ আছে। আমি সেইদিনাখন কথা পাতিলোঁ লগৰ ল'ৰা দুটামানে, ব'ল যাওঁচোন বোলো, গাড়ীখন বিচাৰচোন, গাড়ী চাড়ী বিচাৰি একোডাল নাপালে। এতিয়া কি কৰোঁ কওক আপোনালোকে হে? সেইটো কাৰণে আমি চৰকাৰক ইমান বাৰম্বাৰ অনুৰোধ কৰিছোঁ, জুবিন দাক এবাৰ যোৰহাটলৈ আনক না, এবাৰ আনক। আমি প্ৰতিবাদো কৰি আছোঁ যোৰহাটত, এবাৰ আনক। কিন্তু এতিয়ালৈকে এইটো সম্ভৱ কৰি তোলা নাই। মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপুনি এবাৰ আনক, যোৰহাটলৈ এবাৰ আনক জুবিন দাক, আমি ওচৰৰ পৰা এবাৰ চাব বিচাৰোঁ। মই আপোনালোকক বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ দেই, জুবিন দাক মই জীৱিত অৱস্থাত কিন্তু মই দেখাই নাপালোঁ। সঁচা কথা, জুবিন দাক জীৱিত অৱস্থাত মই এবাৰ দেখাই নাপালোঁ। জুবিন দাক চাবলৈ বহুত হেঁপাহ আছিল, কিন্তু এতিয়া মৃত্যুৰ অৱস্থাটো চোৱা সৌভাগ্যখন হোৱা নাই। ভাবিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যোৰহাটলৈ অনা সুবিধাকণ কৰি দিব, কিন্তু যোৱাকালি এটা বাইট দেখিলোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ক'লে যেন বডিটো বেয়া হৈ গৈছে, আমুক হৈছে, তেনেকৈ ক'লে। আৰে বাবা, আপোনালোকে এইটো সংৰক্ষণ কৰিব পাৰিব হয়, আপোনালোকে এইটো ব্যৱস্থা কৰা নাই, জুবিন দাৰ শৰীৰটো আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰিব, সেইটো ব্যৱস্থা কৰা নাই, আপোনালোকে কৰা নাই। জুবিন দাই কৈ গৈছিল যেন মই পলিটিক্স বেয়া পাওঁ, পলিটিক্স নকৰিবা বন্ধু। এতিয়া জুবিন দাৰ লগতে পলিটিক্স হৈ আছে। জুবিন দাৰ মৃত্যু হৈ গ'ল, মৃত্যুৰ পাছতো এতিয়া পলিটিক্স হৈ আছে। নাপায়, এনেকুৱা কৰিব নাপায়। আৰু এতিয়া য'ত এতিয়া একেবাৰে শেষ মানে কাৰ্যসূচীটো সম্পন্ন য'ত কৰিব লৈছে, সেয়া শুনিছোঁ এখন বোলে শ্মশান। এইটো কিমান দুখ পাইছোঁ। জুবিন দা কি শেষ ঠাইকণ, জুবিন দা য'ত শুব সেই ঠাইখন কি শ্মশানে বিচাৰি পালেগৈ নেকি? শ্মশানে পালেগৈ নেকি? বেলেগত ঠাই নাপালে নেকি হে? শ্মশানতে পালেগৈ নেকি? এই ক্ষেত্ৰত
আছাম জেট নামৰ এজন প্ৰেজৰ অনাৰ আছে লাবুমণি আমচং বুলি। তো সেই দাদাজনে কিন্তু সম্পূৰ্ণ বহুত শুদ্ধ কাৰেক্ট কথাকেইটা কৈছে দেই। মই ভিডিঅ'টো চাইছিলোঁ। লাবুমণি আমচং এইটো আছাম জেটে সম্পূৰ্ণ শুদ্ধ কথাকেইটা ক'লে। মই সেই কথাকেইটাত একমত। আচলতে বৰ্তমান সময়ত মানুহে এনেই চিঞৰি থাকিলে নহ'ব। এনেদৰে আহি কথাখিনি সৎ সাহসে ক'ব পাৰিব লাগিব। আছাম জেটে মানে লাবুমণি আমচং দাই সৎ সাহসেৰে যোনকেইটা কথা কৈছে, মই এইকেইটা কথা ক'লে মোক মাৰি দিয়ক বুলি কৈছে। হয়, মই সেইকাৰণে মই আমচং দাক আছাম জেটক দাক মই বহুত ভাল পাওঁ। সেইকাৰণে যি কথা কয় ডাইৰেক্ট অপেন কয়, সত্য কথা কয়। মই ক'ব বিচাৰিছোঁ জুবিন দাৰ একেবাৰে শেষ ঠাইখন কি শ্মশানে বিচাৰি পালে নেকি? মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো আপোনাক অনুৰোধ কৰিছোঁ, জুবিন দা কি এৰাগেৰা মানুহ নেকি? জুবিন দা কি ফটুৱা নেকি? ইমান এজন মহান শিল্পী, মহান হিয়াৰামঠু, বুকুৰামঠু, ভগৱানক কি শ্মশানতহে আপোনালোকে ঠাই দিব পালেগৈ নেকি? মই এইটো বিৰোধিতা কৰিছোঁ। বেলেগ ঠাই এডোখৰ দিয়ক, নহ'লে বা যোৰহাটত দিয়ক, যোৰহাটলৈ আনক, যোৰহাটত দিয়ক। শ্মশানত থোৱা কথাটো মই অকণো সহ্য কৰিব পৰা নাই, অকণো সহ্য কৰিব পৰা নাই। আৰু আপোনালোকে যদি মোৰ কথাবিলাকত যদি একমত, আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত দিব। সঁচাকৈ মানে হঠাৎ কি হৈ গ'ল বাৰু? হঠাৎ এয়া কি হৈ গ'ল বাৰু? একদম বুজাব নোৱাৰা, একদম মানে কি ক'ম, কিবা সৰকখন খহি পোৱা নিচিনা লগা নাইনে বাৰু? এটা যুগ শেষ হৈ যোৱা নিচিনা লগা নাইনে বাৰু? এটা যুগ খতম হৈ গ'ল। গাঁৱৰ পৰিৱেশ মানে গোটেই পৃথিৱীখনে অন্ধকাৰ যেন হৈ গ'ল, তেনেকুৱা অনুভৱ হৈছে। যেনেদৰে এতিয়া হাই হুলস্থুল আপোনালোকে শুনিছে, ইয়াত নহ'লে গোটেই হাই হুলস্থুল হৈ থাকিল, গোটেই চিঞৰ বাখৰ শুনিছে, নাই শুনা। শান্ত পৰিৱেশ হৈ গ'ল। যিহেতুকে ভগৱান আমাৰ মাজৰ পৰা গুচি গ'ল। ভগৱান যদি গুচি যায় কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় আপোনালোকে নিশ্চয় গম পায়। কেনেকুৱা শান্ত পৰিৱেশ হৈ গ'ল। সঁচাকৈ দেই, কি ক'ম মানে ভাষাৰে বুজি পোৱা নাই। আচলতে আমি এনেকৈ শান্ত হৈ থাকিলে নহ'ব। আমি প্ৰতিবাদ কৰি চৰকাৰক দৃষ্টিগোচৰ কৰাই দিব লাগিব যেন জুবিন দাক আমি শ্মশানত থাকিব নিদিওঁ। আমি প্ৰতিবাদ কৰিব লাগিব। এনেদৰে থাকিলে নহ'ব। কিন্তু এনেকৈ দুদিন গৈ থাকিব আৰু সিহঁতে সিদ্ধান্ত লৈ শ্মশানতে দি দিব। বেয়া লাগিছে কথাটো শুনি। জুবিন দা মহান এজন ব্যক্তি, ঠিক আছে। সেই মানুহজনক তেনেকৈ শ্মশানত দিয়াটো মই একচেপ্ট কৰিব পৰা নাই। আৰু আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত জনাব। আৰু একেবাৰে শেষত আকৌ ক'ব বিচাৰিছোঁ, গৰিমা বৌক আপোনালোকে ট্ৰল নকৰিব। এই মুহূৰ্তত, এই সময়ত আপোনালোকে ট্ৰল নকৰিব। আপোনালোকে এবাৰ ভাবি চাওকচোন, মানুহগৰাকী কিমান কষ্টত আছে। নিজৰ মানুহজন এই পৃথিৱীৰ পৰা চিৰবিদায় লৈ কিমান কষ্টত আছে। আপোনালোকে অকণো ভাবি নাচায়নে? মই শেষত ক'ব বিচাৰিছোঁ। আৰু আপোনালোকে যোনখিনি মন্তব্য আগবঢ়াই আছে, মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে অন্ততঃ ভিডিঅ'বিলাক আপোনাৰ মানে শেষলৈকে চাব। মই কি ক'ব বিচাৰিছোঁ, কি প্ৰসংগত কথাখিনি কৈছোঁ। আচলতে ময়ো ডিগ্ৰী নাই যদিও মানে ময়ো এনেই যিটিখন কথা নকওঁতো, কথাখিনি ময়ো চাই লওঁ ন। আৰু মই ৰাইজৰ পক্ষত আছোঁ, ৰাইজৰ লগত আছোঁ। ৰাইজে যিটো ক'ব সেইটোৱে হ'ব। ৰাইজৰ লগত আছোঁ। আপোনালোকক সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'সমূহ অকণমান ভালকৈ চাব। যদি চাবলৈ টাইম নাথাকে আপোনালোকে ভিডিঅ'সমূহ নাচাব। কাৰণ কেলৈ যদি আপোনালোকে কিবা এটা কৈ দিয়ে ভিডিঅ'টো চাই বা টাইটেলটো চাই, তেনেকৈ বেয়া লাগে। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ'টো অকণমান দীঘলীয়াকৈ মানে ভালকৈ চাব। বহুত বেয়া লাগি আছে। আমি আৰু আকৌ দাবী জনাইছোঁ, জুবিন দাক যেনেকৈ নহওক যোৰহাটলৈ এবাৰ আনিবই লাগিব। এতিয়াও মই প্ৰতিবাদ কৰি আছোঁ মোৰ চেনেলৰ মাধ্যমৰ যোগেদি। আপোনালোকেতো সকলোৱে গমেই পায় বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া যুগ, ঠিক আছে। ছ'চিয়েল মিডিয়া যুগতে মই ছ'চিয়েল মিডিয়াৰ মাধ্যমতে মই প্ৰতিবাদ কৰিছোঁ, জুবিন দাক আনিবই লাগিব যোৰহাটলৈ। এইটো আমি কেতিয়াও মানি নলওঁ। যোৰহাটবাসী ৰাইজে নাখায় নবৈ জুবিন দাৰ অপেক্ষাত ৰখি আছে। এবাৰ আমাৰ নয়নৰ মণি, হিয়াৰ আমঠু, বুকুৰ আমঠু জুবিন দা সাৰ্থক ভগৱান আমাৰ যোৰহাটলৈ আহিব। সকলোৱে নাখায় নবৈ অপেক্ষা কৰি আছে। কিন্তু এতিয়ালৈকে সেই সুবিধাখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৰি দিয়া নাই। মই ধিক্কাৰ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ। মই গৰিহণা দিছোঁ। আপুনি এই সুবিধাকণ আপুনি কৰি দিয়ক। এতিয়া কৈছোঁ, পুনৰ অনুৰোধ কৰিছোঁ হাতযোৰ কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, অনুৰোধ কৰিছোঁ আপুনি এই সুবিধাকণ কৰি দিয়ক। যোৰহাটলৈ এখন্তেক হ'লেও, কাৰণ কেলৈ জীৱিত অৱস্থাত মই জুবিন দাক দেখাই নাপালোঁ। মোৰ দৰে বহুতো লোক আছে জীৱিত অৱস্থাত জুবিন দাক দেখি নোপোৱা। কিন্তু এতিয়া মৃত হৈ যোৱা অৱস্থাটো যদি আমি চাব নাপাওঁ, নিজকে এইটো বহুত দুখ থাকি যাব, বেয়া লাগিব। এইটোৱে ক'লোঁ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপুনি এই সুবিধাকণ কৰি দিয়ক। অনুৰোধ কৰিছোঁ। আপোনাৰ কি বেয়া লগা নাই? কিমান
লাখ লাখ অনুৰাগী যোৰহাটত অপেক্ষা কৰি আছে, ৰাজপথত বহি দিছে। আপুনি কি দেখা নাই? আপুনি কি দেখা নাই? এবাৰ অনা ব্যৱস্থাটো কৰক। মই এইখিনিয়ে ক'লোঁ ভিডিঅ'টোত, আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকেও হেছটেগ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি লেখক, হেছটেগ কৰক, যেন যোৰহাটলৈ আনিব লাগে বুলি কমেণ্ট কৰক। হয়তো আমাৰ প্ৰতিবাদত, আমাৰ আহ্বানত জুবিন দাক আনিব পাৰে, আৰু এইটো আনিব লাগিবই, এইটোৱে ক'লোঁ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু হেছটেগ হিমন্ত বিশ্ব শৰ্মা বুলি লিখি যোৰহাটলৈ আনিবলৈ আপোনালোকে সকলোৱে অনুৰোধ কৰক। ধন্যবাদ।